Hi students, আজি আমি স্টার্ট কৰিম ক্লাস 9 এটা টপিক এটো হৈছে লাইনস এন্ড অ্যাঙ্গেলস ওকে তো এই চ্যাপ্টারটো বহুতে বেশি ইজি হয় ফার্স্ট অফ অল এই চ্যাপ্টারটো জানাৰ আগত আমি কিছুমান বেসিক কনসেপ্ট জানিব লাগিব এই বেসিক কনসেপ্ট বিলাক কি এনে চাওক এটা কৈছে লাইনস এন্ড অ্যাঙ্গেলস চ্যাপ্টারটোৰ নেম কি লাইনস এন্ড অ্যাঙ্গেলস ঠিক আছে তো লাইনস বুলি কওঁতে আৰু কিছুমান বস্তু জানিব লাগিব যেনে কৈছা ফার্স্ট আমি জানিব লাগিব লাইন সেগমেন্ট কি লাইন সেগমেন্ট বুলি কওঁতে যেনেকৈ এ বি এটা লাইন সেগমেন্ট ইয়াৰ দুটা এন্ড পয়েন্ট কি হয় ফিক্সড হয় মানে আমি ইফালেও বাড়াব নোৱাৰো ইফালেও এক্সটেন্ড কৰিব নোৱাৰো যেতিয়া দুইফালে কি হয় মানে আনএক্সটেন্ডেবল পয়েন্টস থাকে তেতিয়া আমি তাক কওঁ লাইন সেগমেন্ট ইয়াক আমি কম লাইন সেগমেন্ট এ বি ইয়াক এনেকৈও লিখিব পাৰি অৰ এ বিৰ ওপৰত আমি এনেকৈ বাৰ লিখিব পাৰোঁ লাইন সেগমেন্ট এ বি আৰু এটা আছে আমাৰ কি ৰেটো তোমালোকে জানাই চাগে ইয়াৰ এটা এন্ড কি হয় ফিক্সড হয় আৰু এটা এন্ড আমি কি কৰিব পাৰোঁ এক্সটেন্ড কৰিব পাৰোঁ ইয়াক এনেকৈ লিখিব পাৰি মানে ইফালে এই পয়েন্টটো আমি ইফালে বাড়াব নোৱাৰো কিন্তু এই বি পয়েন্টটো যে আছে ইয়াক আমি ইফালে কি কৰিব পাৰোঁ যিমান ডিষ্টেন্সলৈকে ইচ্ছা আমি সিমান ডিষ্টেন্সলৈকে কি কৰিব পাৰোঁ তাক এক্সটেন্ড কৰিব পাৰোঁ গতিকে এইটোক আমি কি বুলি ক'ম ৰে বুলি ক'ম তো ৰে এ বি বা আমি এনেকৈও লিখিম ৰে এ বি ঠিক আছে লাইন বুলি কওঁতে কেনেকুৱা হয় মানে তাৰ দুইটা এণ্ড কি হয় আমি এক্সটেন্ড কৰিব পাৰোঁ আমি ৰাইট সাইডেও আমি আনলিমিটেড ডিষ্টেন্সলৈকে এক্সটেন্ড কৰিব পাৰিম আমি লেফট সাইডেও আনলিমিটেড ডিষ্টেন্সলৈকে এক্সটেন্ড কৰিব পাৰিম যিমান ইচ্ছা আমি সিমান তাক ইনক্ৰিজ কৰিব পাৰিম এটোক কি আমাৰ কি বুলি কয় লাইন এ বি অৰ তাক আমি এনেকৈও লিখোঁ লাইন আমাৰ কি এ বিৰ ওপৰত এনেকৈ চিম্বল এটা দিলে লাইনৰ চিম্বল এটা দিলে হ'ল তো হোপ আপোনালোকে কি গম পাইছে লাইন কি লাইন সেগমেন্ট কি ৰে কি লাইন কি এইবিলাক সব বুজি পালে তো লাইন আমি বুজিব লাগিব ঠিক আছে তো লাইনৰ কনসেপ্ট ক্লিয়াৰ আমাৰ এতিয়া আমি কিহৰ ওপৰত আহিম আমি এংগেলৰ ওপৰত আমি কনসেপ্টবিলাক ক্লিয়াৰ কৰিম তে এংগেলছটো কি বস্তু আমি এংগেলটো বহুতে পাই আছোঁ এংগেলছ যেনে কি হয় দুটা যেতিয়া আমাৰ কি হয় ৰে সাপোজ দুটা ৰে যদি আলটিমেটলি কি হয় একেলগে কোনোবা এটা পয়েন্টত যেতিয়া মিট কৰিব নহয় সেইটো কি বুলি কয় ভাৰ্টেক্স বুলি এইটো কি কয় ভাৰ্টেক্স বুলি কয় ভাৰ্টেক্সৰ প্লুৰেল ফৰ্মটো কয় ভাৰ্টাইসেছ যেতিয়া দুটা ৰে এটা পাৰ্টিকুলাৰ ফিক্স পয়েন্টত কিবা এটা যেতিয়া কি কৰিব ওকে মানে একেলগে মিট কৰিব তেতিয়া এটা এংগেল প্ৰডিউস হয় তেতিয়া কি হয় এটা এংগেল প্ৰডিউস হয় ঠিক আছে আৰু ভাৰ্টেক্সৰ প্লুৰেল ফৰ্মটো কি কয় ভাৰ্টাইসেছ কি কয় ভাৰ্টাইসেছ মনত ৰাখি দিওঁ ভাৰ্টেক্সৰ প্লুৰেল ফৰ্মটো কি ভাৰ্টাইসেছ তো এংগেল আমি বুজি পালোঁ এংগেলটো কি বস্তু যেতিয়া দুটা ৰে এটা পাৰ্টিকুলাৰ পয়েন্টত ইনসিডেন্ট হ'ব লগ লাগব তেতিয়া আমি কি পাম আমি এংগেলছ পাম এংগেল বহুত বেলেগ বেলেগ টাইপৰ আছে একদম ষ্টাৰ্টিঙৰ পৰা আমি হেৰি কৰোঁ সৰুৰ পৰা আৰম্ভ কৰোঁ এইটো হৈছে কি একিউট এংগেল ফাৰ্ষ্ট একিউট এংগেলটো কি বস্তু যেনেকৈ এংগেলটো লৈছোঁ এংগেল হুইচ ইজ গ্ৰেটাৰ দেন 0 ডিগ্ৰী বাট লেছ দেন 90 ডিগ্ৰী মানে 90 ডিগ্ৰীতকৈ সৰু এংগেলবিলাকক আমি কি বুলি ক'ম একিউট এংগেলছ বুলি ক'ম এইটো কি কয় আমাৰ একিউট এংগেলছ বুলি কয় ওকে একিউট এংগেলছ মানে যিকেইটা এংগেলৰ ভেলু 90 ডিগ্ৰীতকৈ লেছ বা 0 ডিগ্ৰীতকৈ কি বিগাৰ সেইকেইটা এংগেলক আমি ক'ম একিউট এংগেলছ আৰু আমাৰ কি আছে যে 90 ডিগ্ৰীৰ এংগেলো আছে ডেফিনেটলি 90 ডিগ্ৰী এংগেল হুইচ ইজ ইকুৱেল টু 90 ডিগ্ৰী ক'ৰবাত যদি তোমালোকে এনেকুৱা কিবা মানে স্কুৱেৰ দিয়া দেখা পোৱা তাতে বুজি ল'বা সেইবিলাক সব 90 ডিগ্ৰীৰ এংগেল হয় তো এক্স ইকুৱেল টু 90 ডিগ্ৰী এই এংগেলটোক আমি কি বুলি ক'ম ৰাইট এংগেল বুলি ক'ম কি ক'ম ৰাইট এংগেল বুলি ক'ম ৰাইট এংগেল মানে কি যিটো এংগেলৰ ভেলু 90 ডিগ্ৰী সেই এংগেলটোক ৰাইট এংগেল বুলি কয় নেক্সট আছে আমাৰ অবটিউজ এংগেল মানে কি যিকেইটা এংগেলৰ ভেলু কি হয় 90তকৈ বিগাৰ but 180 ডিগ্ৰীতকৈ কি লেছ angle which is greater than 90 degree but less than 180 degree that angles are actually called as what obtuse angle এইবিলাক এংগলক আমাৰ কি কয় obtuse angle বুলি কয় obtuse angle তো এইটো এংগল চাগে আগতে শুনিছা এইবিলাক okay angle which is greater than 90 degree but less than 180 degree that angles are actually called as obtuse angle এনেকুৱা এংগল বিলাকো শুনিছা যেনেকৈ আমাৰ সেইবিলাক কোনবিলাক straight angle which is equal to what 180 degree মানে 180 degree এংগল বিলাকক আমি কি কওঁ straight angles বুলি কওঁ straight angle ঠিক আছে কি কম তাক আমি স্ট্রেট এংগেল বুলি কম মানে 180 ডিগ্ৰী এংগেলবিলাকক আমি কি কওঁ স্ট্রেট এংগেল বুলি কওঁ ঠিক আছে সিমিলাৰলি আৰু এটা এংগেল আছে আমাৰ এইটো কি তো কয় কি এংগেল ৰিফ্লেক্স এংগেল কি এংগেল আমাৰ ৰিফ্লেক্স এংগেলটো আমাৰ কি ৰিফ্লেক্স এংগেলটো কি হয় এংগেল হুইচ ইজ গ্ৰেটাৰ দেন কি হয় এংগেল হুইচ ইজ গ্ৰেটাৰ দেন সাপোজ এক্স ললো এংগেল হুইচ ইজ গ্ৰেটাৰ দেন 180 degree but less than 360 degree that angles are actually called as reflex angle তো reflex angle কি হয় মনত ৰাখো যে যিকেইটা এংগেলৰ ভ্যালু 180 ডিগ্ৰীতকৈ বেছি বা 360 তকৈ লেছ সেইকেইটা এংগেলক আমি কি ক'ম ৰিফ্লেক্স এংগেল বুলি ক'ম খালি কি হৈ যায় না প্ৰবলেম এটা আছে যেনেকৈ এটা কি হয় সাপোজ মই এংগেলটো কি বুলি এজিউম কৰিলোঁ যে এ অ' বি এটা এংগেল ঠিক আছে ইয়াতে বহুতে যদি এনেকৈ লিখি দিয়ে সাপোজ এ অ' বি ইকুৱেল টু হোৱাট 270 ডিগ্ৰী সাপোজ এজিউম কৰিলোঁ যে এংগেল এ অ' বি টু 270 270 ডিগ্ৰী এংগেল এইটো এংগেলটো 270 নহয় ওকে মই কি ক'ব খুজিছোঁ বুজি পাইছা না এইখিনিতো হ'লে আমাৰ ওকে মানে কথাটো মই এইটো বুজাব খুজিছোঁ তো ৰিফ্লেক্স এংগেলৰ কিছু অলপ প্ৰব্লেম আছে প্ৰব্লেমটো কি
যেনে চাওক এইটো এংগল কি এ অ' বি যেনে এটা এংগলক যদি আমি ৰিপ্ৰেজেণ্ট কৰোঁ এ অ' বি বুলি এতিয়া মাজৰ যিটো এলফাবেট আছে আমাৰ সেই মাজৰ এলফাবেটটোৱে আমাক কিহক ৰিপ্ৰেজেণ্ট কৰে এংগলক ৰিপ্ৰেজেণ্ট কৰে এইটো মনত ৰাখা মাজৰ যিটো এলফাবেট থাকে কিছুমানে তাক এ অ' বি বুলিও লিখিব পাৰে কিছুমানে এংগল বি অ' এ বুলিও লিখে বা কিছুমানে আল্টিমেটলি ডাইৰেক্ট এংগল অ' বুলিও লিখিব পাৰে অ'কে তো মাজৰ মনত ৰখা যিটো এলফাবেট থাকে সেই এলফাবেটটোৱে একচুৱেলি এংগলটোক ৰিপ্ৰেজেণ্ট কৰে এতিয়া কি হয় এই যে এ অ' বিটো আছে আমি যদি এনেকৈ লিখোঁ এ অ' বি ইকুৱেল টু হোৱাট 270 ডিগ্ৰী ইয়াৰ মিনিংটো হ'ব যে এই এংগলটোৰ ভেলু 270 ডিগ্ৰী বাট এইটো এংগলটো দেখিলেই গম পায় যে 270 নহয় একচুৱেলি 270 যদি আমি লিখিব লাগে নহয় আমি এই লিখিব লাগিব বাহিৰৰ এংগলটো গতিকে এনেকুৱা কেছত এই এংগলটো আমাৰ ৰিফ্লেক্স এংগল হৈ যাব আৰু ৰিফ্লেক্স যেতিয়া আমি এংগল এটা ৰিপ্ৰেজেণ্ট কৰোঁ তেতিয়া আমি কি কৰিম জানা অ'কে আমি আগত ৰিফ্লেক্স ৱাৰ্ডটো লিখিব লাগিব যে ৰিফ্লেক্স এ অ' বি ৰিফ্লেক্স এংগল এ অ' বি এইটো মনত ৰাখক যে ৰিফ্লেক্স ৱাৰ্ডটো আগত লিখিব লাগিব তেতিয়াহে আমি ৰিফ্লেক্স এংগলটো প্ৰপাৰলি ৰিকগনাইজ কৰিব পাৰিম এই এংগলটো যদি নাথাকে নহয় মানে ৰিফ্লেক্স ৱাৰ্ডটো যদি এংগলটোৰ আগত নাথাকে তেতিয়া মনত ৰাখিব যে ভিতৰৰ এংগলটো বুজাইছোঁ মানে একিউট এংগলটোকহে বুজাম আমি ঠিক আছে এইখিনি বুজি পালে তাৰপিছত আমি চাম এতিয়া ৰিফ্লেক্স এংগলৰ কনচেপ্ট ক্লিয়াৰ আমাৰ এতিয়া আমি আহিম কি আমাৰ কি আছে ৰিফ্লেক্স এংগলৰ পিছত আমাৰ কি আছে আমাৰ একিউট এংগল গ'ল ৰিফ্লেক্স এংগল গ'ল আমাৰ নেক্সট আছে আৰু কিবা কি আছে কমপ্লিট এংগল ঠিক আছে কমপ্লিট এংগল কাক কয় okay angle which is equal to what 360 degree okay angle which is equal to what 360 degree that is actually called as what complete angle so complete angle কাক কয় যিটো এংগলৰ ভ্যালু কি হয় 360 ডিগ্ৰী হয় সেই এংগল কিটাকে আমি কি কম ওকে কমপ্লিট এংগল বুলি কম এটা বহুতৰে এটা কি আছে এটা প্ৰবলেম এটা আছে বহুতে ভাবে যে 360 ডিগ্ৰীৰ ওপৰত এংগল নাই আছে নেকি আমাৰ অফ কোৰ্স 360 ডিগ্ৰীৰ ওপৰতো এংগল আছে আমাৰ বাট হেতু স্পাইৰালত যাব কেনেকুৱা তেনেকে ইয়াৰ পৰা 360 আকৌ 360 মানে 360 multiplied by 2 that is 720 okay এনেকৈ বাৰে বাৰে আল্টিমেটলি আমি যিমান ইচ্ছা আমি আল্টিমেটলি সিমান এংগলছবিলাক বাৰে বাৰে আমি ড্ৰ কৰি যাই থাকিব পাৰোঁ মানে এইটো 360 এইটো আকৌ 360 আৰু 360 তোমালোকে আগতে পাইছা এনেকৈ যে এনেকৈ এইটো কোৱাড্ৰেণ্ট হয় এইটো ফাৰ্ষ্ট কোৱাড্ৰেণ্ট আমাৰ এইটো আমাৰ ছেকেণ্ড কোৱাড্ৰেণ্ট এইটো থাৰ্ড কোৱাড্ৰেণ্ট অ'কে এইটো আমাৰ কি ফ'ৰ্থ কোৱাড্ৰেণ্ট যেনে এইটো 90 হ'ল এইটো আৰু এটা 90 মানে কি হয় 180 হ'ল আৰু 90 মানে 270 হ'ল ইফালে আৰু 90 360 হ'ল সেনেকৈ আৰু মানে যিমান ইচ্ছা আমি সেনেকৈ কি কৰিব পাৰোঁ আমি 90কে ইনক্ৰিজ কৰি যাই থাকিব পাৰোঁ মানে আমাক যদি 1 লাখ ডিগ্ৰী এংগলত দিয়ে আমি তাতে পাৰিম আমি মানে 940 ডিগ্ৰী এংগলক আমাক যদি ৰিপ্ৰেজেণ্ট কৰিব দিয়ে আমি সেই এংগলটোক আমি কি কৰিব পাৰিম ৰিপ্ৰেজেণ্ট কৰিব পাৰিম অ'কে ডেট উইল বিকাম ভেৰি মাছ ইজি ফৰ আছ তো আমাৰ সেইটো হ'ল অ'কে তো কমপ্লিট এংগলৰ কনচেপ্টটো হোপ কৰোঁ তোমালোকে বুজি পালা চাগে অ'কে নেক্সট আমি আৰু এটা পাৰ্টত আহিম সেইটো কি কয় কমপ্লিমেণ্টাৰী এংগল কি হয় কমপ্লিমেণ্টাৰী এংগল কাক কয় অ'কে ইফ দ্য ছাম অফ টু এংগল ইজ 90 ডিগ্ৰী সাপোজ এই গোটেই এংগলটো 90 ডিগ্ৰী হয় অ'কে এতিয়া কি ক'ম সাপোজ এই গোটেই এংগলটো দুটা এংগলত ডিভাইড হৈ আছে এইটো এটা এংগল হয় এই এংগলটো সাপোজ আমি 1 বুলি ল'লোঁ আৰু এই গোটেইখিনি এইটো এংগল আমাৰ কি ল'লোঁ 2 বুলি ল'লোঁ এই গোটেইখিনি ইয়াৰ পৰা ইয়ালৈকে আমি এংগলটো লৈছোঁ 1 ইয়াৰ পৰা ইয়ালৈকে এংগলটো আমি 2 লৈছোঁ এই দুটা এংগলৰ ছাম যদি কি হয় 90 ডিগ্ৰী হয় মানে কনচেপ্টটো কি কৈছোঁ ইফ দ্য ছাম অফ two angle is 90 degree then okay then the two angles are called what complementary angles ঠিক আছে কি বলো if the sum of two angle is 90 degree then the two angles are called complementary angle এটা সহজ যদি এই দুটাৰ এংগল সাপোজ এংগল 1 আৰু এংগল 2 এটা এংগল 1 আছে এংগল 2 আছে এই দুটাৰ সাম যদি 90 ডিগ্ৰী হয় ইয়াৰ মিনিংটো কি এংগল 1 is actually what angle 1 is known as the complement of angle 2 or angle 2 is also known as the complement of angle 1 মানে angle 1 to angle 2 complement হয় angle 2 to angle 1 ৰ complement হয় এটা complementary angle দিয়া আছে suppose to 20 degree তো next complementary angle টো কিমান হ'ব যেনে 70 degree এটা complementary angle দিয়া আছে suppose 80 degree next টো হচ্ছে আপোনালোকক next complementary angle টো কিমান হ'ব definitely 10 degree হ'ব মানে সেটো চালে হ'ল যে 80 ৰ লগত কি প্লাস কৰিলে 90 হ'ব কাৰণ complementary angle হ'ব লগা হ'লে angle দুটা সাম কিমান হ'ব লাগিব 90 degree হ'বই লাগিব তেতিয়া এটা আমি complementary angle বুলি কম বুজি পাইছা এখানে ওকে তে complementary angle ৰ মেইন বেসিক কনসেপ্টটো এখানে যে দুটা এংগলৰ সাম যদি আমাৰ 90 ডিগ্ৰী হয় দেন এটা আন্তর আমি কি কম complementary angle বুলি কম ঠিক আছে এবার নেক্সট আমরা আহিল কি সাপ্লিমেন্টারি অ্যাঙ্গেল কি হয় সাপ্লিমেন্টারি অ্যাঙ্গেল কাক কয় ওকে সাপ্লিমেন্টারি অ্যাঙ্গেল মানে কি if the sum of two angle is
180 degree, then one angle is called the supplement. One angle is called the supplement of the what? Other angle. Eta angle kami next angle kami angle ki boli kom supplementary angle boli kom. He was say if the sum of two angle is 180 degree, or kisumane 180 degree nilikhe bole na ko pare if the sum of two angle is supplementary, then okay one angle is called the supplement of the other angle. Okay, ঠিক আছে মানে কথাটো কেনেকুৱা যেনে এইটো লৈছো ওকে তো এইটো এংগল সাপোজ আমাৰ এংগল 1 এইটো এংগল আমাৰ সাপোজ এংগল 2 এই দুটা এংগলৰ সাম যদি আমাৰ কি হয় 180 হয় সাপোজ এংগল 1 আৰু এংগল 2 এই দুটা এংগলৰ সাম কিমান আছে 180 হৈছে তেতিয়া আমি কি কম যে এংগল 1 ক আমি এংগল 2 ৰ সাপ্লিমেন্ট বুলি কম বা এংগল 2 ক আমি এংগল 1 ৰ কি কম সাপ্লিমেন্ট বুলি কম আমাক এটা এংগল দিয়া আছে 100 ডিগ্ৰী সাপোজ ওকে দ্য নেক্সট সাপ্লিমেন্ট এংগলটো কি হ'ব ডেফিনেটলি কি হ'ব লগত কি প্লাস করলে 180 দ্যাট মিন্স 80 ডিগ্ৰী প্লাস করলে 180 হ'ব গতিকে আমি এটা এংগল জানলে নেক্সট এংগল তুমি অটোমেটিক্যালি গম পাই যাম ওকে তো বুঝি ললে সাপ্লিমেন্টারি অ্যাঙ্গেল কি যে দুটা অ্যাঙ্গেলৰ সাম যদি 180 হয় তাহলে এটা কান্তর আমি কি কম সাপ্লিমেন্টারি অ্যাঙ্গেল বুলি কম আর ভাইস ভার্সা তো বুঝি পাইছেন কথাটো ভেরি গুড সাপ্লিমেন্টারি অ্যাঙ্গেল আমার হল নেক্সট আমার আহিব কি আমার এটো কি ভার্টিক্যালি অপোজিট অ্যাঙ্গেল ভার্টিক্যালি অপোজিট অ্যাঙ্গেল ভার্টিক্যালি অপোজিট অ্যাঙ্গেলটো কি एक्चुअली ভার্টিক্যালি অপোজিট অ্যাঙ্গেল কাক কয় if two lines suppose line L and line M intersect at point O suppose এনেকুৱা হ'ব পাৰে যে দুটা লাইনে কি কৈছে এটা লাইন L নেক্সট লাইনটো আমাৰ M দুইটা suppose কি কৈছে O পয়েন্টত intersect কৰিছে intersect করলে এটা অ্যাঙ্গেল কেইটা আমি সারল চাৰিটা অ্যাঙ্গেল আছে এটো এটা অ্যাঙ্গেল আছে এটো এটা অ্যাঙ্গেল আছে এটো এটা অ্যাঙ্গেল আছে আৰু এটো এটা অ্যাঙ্গেল আছে এটো অ্যাঙ্গেলক আমি নেম দিছো 1 2 3 4 এনেকৈ দিছো এটা অ্যাঙ্গেল 1 টো কাৰ ইকুৱেল হ'ব অ্যাঙ্গেল 3 ইকুৱেল হ'ব আৰু 2 টো কাৰ ইকুৱেল হ'ব অ্যাঙ্গেল 4 ৰ ইকুৱেল হ'ব এইবিলাক অ্যাঙ্গেল কপি কম ভাৰ্টিক্যালি অপোজিট অ্যাঙ্গেলস okay when two lines L and M intersect at point O then the vertically opposite angles like 1 is equal to 3 and 2 is equal to what 4 angle 1 is equal to angle 3 and angle 2 is equal to what angle 4 these are called vertically opposite angles so vertically opposite angle কথাটো একোই নাই ডাইরেক্ট বুজি পাইছে সাকে opposite টো কথা কৈছে আৰু vertically opposite মানে one angle 1 is vertically opposite to angle 3 angle 2 is also vertically opposite to angle 4 that's so এটোৱে এবাৰ আমি আৰু এটা বস্তু চাম vertically opposite angle ৰ পিছত এটো আছে adjacent angle কারণ লাইনস এন্ড অ্যাঙ্গেলৰ কথা যদি আমি কমপ্লিট বুজি নাপাও তেতিয়া হলে ভিতৰত গলে আমাৰ বহুত প্ৰবলেম পাম আমি adjacent angle কি adjacent ওয়ার্ডটোৰ মিনিং হৈছে কি মানে নেবাৰিং এংগেলস মানে কাষৰ এংগেল হেতু বুজায় adjacent angle হবৰ কাৰণে কিছুমান কন্ডিশনস আছে এই কন্ডিশনস বিলাক আগে বুজিব লাগিব তেতিয়া আমি adjacent angle টো বুজি পাম কি হৈছে adjacent angle টো সাপোজ মই এংগেল এটা ললো AOB মই আগতে কৈ আছো যে এনেকুৱা এটা এংগেল ললো সাপোজ AOB এটা এংগেল লৈছো আমি O2 কি হ'ব এই O পয়েন্টটো হ'ব মোৰ কি যত দুটা ৰে একেলগে এটা পয়েন্টত মিট কৰিব তেতিয়া সেই পয়েন্টক আমি কম কি ভাৰ্টেক্স কি কম ভাৰ্টেক্স বুলি কম ঠিক আছে AOB এটো এটা এংগেল লৈছো আৰু এটা এংগেল মই কি লৈছো সাপোজ এটা লৈছো BC ললো COD তো এটা এংগেল ললো মই কি ললো সাপোজ এটো এটা এংগেল ললো আৰু এটা এংগেল ললো মই এটো ললো মানে মই দুটা এংগেল জিম কৰিছো ওকে এটা আছে এংগেল কি BOC এটা আছে এংগেল কি COA the adjacent angle হ'ব লগা হলে কন্ডিশনস কি থাকিব লাগিব নাম্বার 1 কন্ডিশন কি যে the two angles conditions required বুঝিলো কথাটো conditions required কি conditions লাগবো the two angles should have a common vertex দুটা অ্যাঙ্গেলৰ কি থাকিব লাগবো এটা কমন ভাৰ্টেক্স থাকিব লাগবো ঠিক আছে নাম্বার 2 এটা কি আছে জানো এই ফিগাৰটোত angle BOC এটা মই দিছো in figure angle BOC and angle what COA angle COA are two adjacent angles মানে দিয়া ওরা RD adjacent angles ঠিক আছে তে ফিগাৰটোত আমাৰ কি আছে BOC and COA এই দুটা অ্যাঙ্গেল আমাৰ adjacent angle হয় এটা adjacent angle হবৰ কাৰণে আমাক তিনটা কন্ডিশন লাগে আৰু এই তিনিটা কন্ডিশনৰ ভিতৰত যদি এটা কন্ডিশনও ফুলফিল নহয় এই অ্যাঙ্গেলটো আমাৰ adjacent হ'বই নোৱাৰে গতিকে কন্ডিশন কিটা কি আমি একেলগে ৰিপিট কৰি যাম এটা হয়নে নহয় সেই বস্তুটা আছে না আমি একেলগে চেক কৰি যাম এটাই কৈছে কন্ডিশনস ৰিকোয়ার্ড কি কন্ডিশন লাগিল নাম্বার 1 the two angles should have a common vertex এটা সব যে BOC এই অ্যাঙ্গেলটোৰ কাৰণে ভাৰ্টেক্সটো আমাৰ কি O আৰু এটা আছে কি COA এটোৰ কাৰণে আমাৰ ভাৰ্টেক্সটো কি আছে O তো এটো স্টেটমেন্টটো আমাৰ ৰাইট
যে দুইটা এংগেলৰ কাৰণে আমাৰ কি আছে এটা কমন ভাৰ্টেক্স আছে নেক্সট আৰু এটা কি হ'ব লাগিব দ্য টু এংগেলছ should have a what should have a common arm দুটা এংগেলৰ কি থাকিব লাগিব এটা কমন আৰ্ম থাকিব লাগিব মানে এটা কমন সাইড থাকিব লাগিব এনেকৈ চাওঁ BOC এই এংগেলটোৰ কাৰণে আৰু COA এই এংগেলটোৰ কাৰণে দুইটা এংগেলৰ কাৰণে আমাৰ কমন সাইড এটা আছে সেইটো কি OC BOC and COA এই দুইটা এংগেলৰ কাৰণে আমাৰ এটা কমন সাইড আছে that is what OC that is কি লিখলো মই the two angles should have a common arm থাৰ্ড নম্বৰ পইণ্টটো কি the two non common arms এটা চাওঁ এটো যদি কমন সাইড হয় বা কমন আর্ম হয় তো ডেফিনেটলি এই দুটা যেটা ৰৈ গ'ল আমাৰ সেইটো আমাৰ কি নন কমন আর্ম এই নন কমন আর্ম দুটা কি হ'ব লাগিব কমন আর্মটোৰ অপোজিট সাইডে থাকিব লাগিব আৰু আছেও চাওক এই কমন আর্মটো আমাৰ OC বাকি এই দুটা আমাৰ কি নন কমন আর্ম আৰু এই দুইটা আর্ম আমাৰ কি আছে কমন আর্মটোৰ অপোজিট সাইডে আছে the two non common arms should lie on the opposite side of the what common arm ঠিক আছে এটো বুজি পালো আমি common arm কি হৈছে the two non common arms should lie on the opposite side of the common arm এইকেইটা কন্ডিশন আছে নে নাই চাওক গুটে এটো কন্ডিশন ফুলফিল হৈছে সেকেন্ডটোত কি আছিল যে দুটা নন কমন এটা দুটা এংগেলৰ কাৰণে এটা কমন আৰ্ম থাকিব লাগিব BOC and COA এই দুটাৰ কাৰণে আমাৰ কমন আৰ্ম আছে OC আৰু এটা নন কমন আৰ্ম থাকিব লাগিব নন কমন আৰ্মগিটাৰ কি থাকিব লাগে অপোজিট সাইড থাকিব লাগে OB আৰু OA নন কমন আৰ্ম হয় এই কমন আৰ্মটোৰ অপোজিট সাইডে আছে ওকে এই তিনিটা কন্ডিশন আমাৰ ফুলফিল হৈছে গতিকে এই দুটা এংগেল আমাৰ কি হ'ব BOC and COA আমাৰ কি হ'ব এডজেসেন্ট এংগেল হ'ব এটা এটা মই দিওঁ বেলেগ এটা দিওঁ সেই এডজেসেন্ট এংগেল হ'ব না নহয় তোমালোকে চিন্তা কৰিব অলপমান যে এইটো এংগেল আছে এটা আছে এংগেল মই কি দিছো সাপোজ এনেকৈ দিছো AOB মই এলফাবেট চেঞ্জ নকৰো ইয়াত এটা সো এটা এংগেল আছে এইটো এটা এংগেল আৰু এটা আছে এংগেল এইটো এটা এই দুটা এংগেল এডজেসেন্ট হ'ব নেকি চিন্তা কৰা BOC and BOA এংগেল what BOA এই দুটা এংগেল এডজেসেন্ট হ'ব নেকি মোক হেতু কোৱা এই দুটা এংগেল এডজেসেন্ট মুঠেও নহয় ৰিজনটো কি ৰিজন এটোৱে সো আগে কন্ডিশনস কিটা ফুলফিল হৈছে না আমি চেক কৰো BOC and BOA এই দুটা এংগেলৰ কাৰণে এটা কমন ভাৰ্টেক্স থাকিব লাগে ফাৰ্স্ট কন্ডিশন আকৰ্ডিং BOC and BOA এই দুটাৰ কাৰণে আলটিমেটলি কোন ভাৰ্টেক্সটো কি O BOC এংগেলটো তো এটা ভাৰ্টেক্স আছে O BOA এই এংগেলটোৰ কাৰণে এটা কোন ভাৰ্টেক্স আছে হেতু কি O গতিকে আমি এটা গম পালো যে ফাৰ্স্ট কন্ডিশনটো ফুলফিল হৈছে আমাৰ সেকেন্ড কন্ডিশনটো চাও the two angles should have a common arm ঠিক আছে BOC এই এংগেলটোৰ কাৰণে আৰু BOA এই এংগেলটোৰ কাৰণে কমন আৰ্মটো আমাৰ কি OB ওকে যদি অলপ ফাস্ট হয় পজ কৰি ফেলে শুনি লব কথাটো BOC and BOA এই দুটা এংগেলৰ কাৰণে OB টো আমাৰ কি কমন সাইড গতিকে এটো আছে আমাৰ সেকেন্ডটো হল এটা কমন সাইড থাকিব লাগে এটা কমন আৰ্ম থাকিব লাগে আছে আমাৰ এটা OB টো কমন আৰ্ম দুটা এংগেলৰ কাৰণে BOC and BOA দুটাৰ কাৰণে কমন আৰ্ম কি OB থাৰ্ড নম্বৰ কন্ডিশনটো কি আছে the two non common arms should lie on the opposite side of the common arm যেটা নন কমন আর্ম থাকে সেই নন কমন আর্ম গিটা কমন আর্মটোৰ অপোজিট সাইড থাকিব লাগে বাট এটা কি হৈছে চাওচোন এটা আছে OC এটা নন কমন আর্ম যদি OB নন কমন আর্ম হয় OC and OA নন কমন আর্ম হ'ব লাগিব আৰু এই নন কমন আর্ম গিটা কমন আর্ম গিটাৰ কি আছে সেম সাইডে আছে বুজি পাইছে না সেই কাৰণে কি হয় এংগেল BOC and BOA এই দুটা আমাৰ কি নহয় ওকে এডজেসেন্ট এংগেল নহয় তো হোপ কৰো এডজেসেন্ট এংগেল বুজি পাইছে কথাটো এই দুটা আমাৰ এডজেসেন্ট এংগেল these are not adjacent angles কথা বুজি পালে ভেরি গুড এতিয়া আমাৰ আৰু এটা টপিক আছে টপিকটো আমি একেলগে ক্লিয়াৰ কৰো ওকে এটো আছে কি প্যারালাল লাইনস এটা সো প্যারালাল লাইনস কি হয় এটা এক্সিওম আছে এক্সিওম বুকত এটা এক্সিওম আছে এক্সিওম 6.1 ভালকে পঢ়ি লব তাতে কি লিখা আছে if a ray stands on a line then the sum of the two adjacent angle so formed is what 180 degree মানে কি কৈছে জানা না এই জানে এটা লাইন লৈছো মই এটা যেনে AB এটা লাইন লৈছো আৰু তাতে এটা কি আছে এটা ৰে এটা আছে সাপোজ OC এই OC ৰেটোই যদি AB ৰ ওপৰত কি কৰে মানে স্ট্যান্ড হয় if a ray stands on a line AB suppose AB লৈছো if a ray stands on a line then the sum of the what two adjacent angles okay the sum of the what two adjacent angles so formed is 180 degree হয় কথাটো OC ৰেটো যদি AB ৰ ওপৰত যদি আলটিমেটলি কি কৰে স্ট্যান্ড কৰে যেগিটা আমাৰ এডজেসেন্ট এংগেল থাকে সেই এডজেসেন্ট এংগেল এটাৰ সাম আমাৰ কি হয় 180 ডিগ্ৰী হয় এৰে পিছত আৰু এটা এক্সিওম আছে এটো আছে এক্সিওম কি আমাৰ এক্সিওম 6.2 তাতে আকৌ উল্টা কথাটো কৈছে মানে কনভার্স থিওরেম এক্সিওম এটা দি দিছে
সেইটো কৈছে if the sum of two adjacent angle is 180 degree then the two non-common arms that is OA and OB will make a line. That's simple. সেইটো কথা কৈছে যে যদি adjacent angle কেইটাৰ sum 180 হয় তে যিকেইটা আমাৰ নন কমন আৰ্মছ থাকিব যেনেকৈ চোৱা এই দুটা adjacent angle যদি হয় তো OC টো কমন আৰ্ম তো বাকি এই দুটা থাকিলে আমাৰ নন কমন আৰ্ম এই নন কমন আৰ্ম কেইটা কি কৰিব এটা লাইন ফৰ্ম কৰিব তো এই দুটাই জাস্ট সিম্পল এক্সিওম ওকে আমি যেটা হেৰিবিলাক কৰিম প্ৰবলেমবিলাক কৰাম ইয়াত এটা তোমালোকে সব গম পাই যাবা যে বস্তুটো হৈ কি আছে ইয়াত বাট বেসিক কনসেপ্টখিনি যেতিয়ালৈকে গম নোপোৱা তেতিয়ালৈকে কিন্তু আমি পিছৰ পাৰ্টখিনি আমি কৰিব মুঠিব নোৱাৰো এতিয়া আমি চাম আমি প্যারালাল লাইনৰ কনসেপ্ট চাম প্যারালাল লাইনস কি চাম প্যারালাল লাইনস প্যারালাল লাইন হয় কি চা if the distance between two lines are equal in each and every portion then the two lines are called as parallel lines মানে মই কথাটো কি কৈছো suppose that L line আৰু এটা আছে লাইন M এই দুটা লাইনৰ মাজৰ ডিসটেন্স বিলাক each and every portionত যদি ইকুৱেল হয় ওকে যেনেকৈ L এটা লাইন M এটা লাইন ইয়াৰ মাজৰ ডিসটেন্স সব সব জায়গাতে 5 মিটাৰ আছে বস্তু ইয়াতো 5 মিটাৰ আছে ইয়াতো 5 মিটাৰ আছে ইয়াতো 5 মিটাৰ আছে ইয়াতো 5 মিটাৰ আছে মানে যি জায়গাতে মেজাৰ নকৰা কিয় সব বিলাক ডিসটেন্স মানে পজিশনতে আলটিমেটলি কি হয় ডিসটেন্স বিলাক ইকুৱেল আছে তেতিয়া কি হ'ব এই লাইন বিলাক আমাৰ প্যারালাল লাইন হ'ব যদি লাইন প্যারালাল হয় আমি লিখিম এনেকৈ L parallel to M কেনেকৈ মাতে L parallel to what M এনেকৈ আমি ৰিডিং কৰিম তো প্যারালাল লাইনছৰ কনসেপ্ট তোমাৰ ক্লিয়াৰ হ'ল ঠিক আছে যে লাইনস বিলাকৰ মাজত ডিসটেন্স বিলাক কি থাকিব লাগিব যদি ইকুৱেল থাকে দেন দা লাইনস আর কল্ড এজ what প্যারালাল লাইনস এটা কিছু কনসেপ্ট আমাৰ জানিব লাগিব থাকিব লাগিব এটা ক্লিয়াৰ থাকিব লাগিব কেনেকুৱা এনে চাও প্যারালাল লাইনৰ কনসেপ্টটো সাপোজ যেনেকৈ এটা লাইন ললো মই ঠিক আছে এটো এটা লাইন এটো এটা লাইন এটো লাইন L টু লাইন M এটো প্যারালাল লাইন সাপোজ এই দুটা লাইনক যেটো লাইনে আর বেলেগ এটা লাইনে যদি ইন্টারসেক্ট কৰে এই ইন্টারসেক্ট কৰা লাইনটোক আমি কি কম ট্রান্সভার্সাল কি কম জানো এটোক আমি কম ট্রান্সভার্সাল কি কম ট্রান্সভার্সাল কম ট্রান্সভার্সাল এদালো তো লাইন L টু যদি লাইন M এর প্যারালাল হয় দেন যেটা এইডাল প্যারালাল লাইনক যেটা লাইনে ইন্টারসেক্ট করব সেই ইন্টারসেক্ট করা লাইনটোক আমি কি বুলি কম ট্রান্সভার্সাল বুলি কম তো প্যারালাল লাইনৰ কনসেপ্টটো কেনেকৈ এটা আমি অ্যাঙ্গেল বিলাক সাপোজ কিছুমান অ্যাঙ্গেল দি দিলো যেনেকৈ অ্যাঙ্গেল 1 2 3 4 তাহলে তোমালোকৰ বুজাত সুবিধা হয় 5 6 7 8 দুটা লাইন যদি প্যারালাল হয় সাপোজ মানে কি ইফ line L parallel to line M and okay line N is the what is the transversal মানে N line ডালে যদি কি হয় okay transversal ঠিক আছে যদি L line ডালক আৰু M line ডালক কি কৰে N line ডালে কি কৰে ইন্টারসেক্ট কৰে okay মানে N টক আমি কি কম ট্রান্সভার্সাল বুলি কম এন কিছুমান কন্ডিশনস আছে যেনে নাম্বার 1 এটা বুজি লওক এটা কিছুমান পার্ট আছে এই লাইন বিলাকৰ ভিতৰত 2 3 5 8 এই যিবিলাক এঙ্গেলস আছে এইবিলাকক কয় ইন্টেৰিয়ৰ এঙ্গেলস কি এঙ্গেলস ইন্টেৰিয়ৰ এঙ্গেলস মানে লাইন বিলাকৰ ভিতৰত আছে হেখিনি ইন্টেৰিয়ৰ এৰা বাহিৰত থকা বিলাক আমি কম এক্সটেৰিয়ৰ এঙ্গেলস মানে ইন্টেৰিয়ৰ এঙ্গেলস কোনবিলাক আছে ইন্টেৰিয়ৰ এঙ্গেলস কোনবিলাক ইন্টেৰিয়ৰ এঙ্গেলস হয় 2 3 5 7 2 3 5 7 angle 2 angle 3 angle 5 angle 8 okay এইবিলাক আছে আমাৰ কি ইন্টেৰিয়ৰ এঙ্গেলস হেনেকৈ কিছুমান এক্সটেৰিয়ৰ এঙ্গেল আছে এক্সটেৰিয়ৰ মানে কি বাহিৰৰ এঙ্গেল বিলাকো আছে কোনবিলাক বাহিৰৰ এঙ্গেলস আছে যেনেকৈ 1 4 6 7 angle 1 angle 4 angle 6 and angle কি 7 1 4 6 7 এইবিলাক কয় আমাৰ কি এক্সটেৰিয়ৰ এঙ্গেলস তো এইটো কথা আমি জানিব লাগিব নেক্সট আৰু কিছুমান কথা আছে ইয়াতে ইন্টেৰিয়ৰৰ এটা পাৰ্ট আছে কি এই ট্রান্সভার্সালটোৰ সেম এইবিলাক কি কয় কো ইন্টেৰিয়ৰ কি কয় যদি এটা সাইডত থাকে সেইবিলাকক কম কো ইন্টেৰিয়ৰ যেনেকৈ এটা সাইডৰ এক্সটেৰিয়ৰ কিটাক আমি কম কো এক্সটেৰিয়ৰ যেনে 4 আৰু 7 টো কি আছে এটা সাইডত আছে এক্সটেৰিয়ৰ হয় বাট এটা সাইডত আছে সেইকিনা আমি কম কো এক্সটেৰিয়ৰ আৰু এইবিলাক যেনেকৈ 1 আৰু 6 টো কি এটা সাইডতে আছে বাট এক্সটেৰিয়ৰ হয় বাট সেইবিলাক আমি কম কো এক্সটেৰিয়ৰ তো ট্রান্সভার্সালটোৰ সেম সাইডে থাকা যিকিটা ইন্টেৰিয়ৰ এঙ্গেল আছে সেইকিটাক আমি কম কো ইন্টেৰিয়ৰ এঙ্গেল আৰু ট্রান্সভার্সালটোৰ সেম সাইডে থাকা যিকিটা এক্সটেৰিয়ৰ এঙ্গেল আছে সেইকিটাক আমি কম কো এক্সটেৰিয়ৰ এঙ্গেল তো সেইটো কথা একেলগে জানি থৈ দিব কাৰণ সেইটো আমি ইয়াত এপ্লাই কৰিম তো দুটা লাইন যদি প্যারালাল হয় আৰু সেই প্যারালাল লাইন কিটা যদি কি হয় এটা ট্রান্সভার্সালে যদি ইন্টারসেক্ট কৰে দ্য ফার্স্ট কন্ডিশন টু কি ফার্স্ট কি হয় ফার্স্ট রুল টু কি অল্টারনেট ইন্টেরিয়র এঙ্গেলস আর ইকুয়াল কি কৈছো অল্টারনেট ইন্টেরিয়র এঙ্গেলস আর ইকুয়াল কি অল্টারনেট এঙ্গেলস ইকুয়াল এটা ইফালে থাকিব লাগিব এটা ইফালে থাকিব লাগিব 2 2 কাৰ ইকুয়াল এঙ্গেল 2 পজিশন বিলাক ভালকে বুজি লব নহলে হিফালে ম্যাথছ কৰাত বহুত প্ৰবলেম পাব আপোনালোকে 2 2 কাৰ ইকুয়াল 8 or ইকুয়াল 3 2 কাৰ ইকুয়াল 5 or ইকুয়াল মানে পজিশন কিটা চাই লব এটা লাইন ডাল ইফালে মানে কি এনি ইন্টারসেক্ট কৰিছে এটা যদি ইফালে লৈছো এটা ইফালে লৈছো এটা যদি ইফালে লৈছো এটা ইফালে লৈছো জাস্ট এনাফ 2 2 8 or ইকুয়াল 3 2 কাৰ ইকুয়াল 5 or ইকুয়াল পজিশনটো মনত ৰাখিব নাম্বার হিচাপে মনত নাৰাখিব 2 8 5 3 এটো এনেকুৱা আছে
সেনেকৈ আৰু এটা আছে কণ্ডিশ্যন কি অল্টাৰনেট এক্সটেৰিয়ৰ এংগলছ আৰ ইকুৱেল অল্টাৰনেট এক্সটেৰিয়ৰ এংগলছ আৰ ইকুৱেল কি এংগল অল্টাৰনেট এক্সটেৰিয়ৰ কেনেকুৱা যে ইফালে এটা আছে আৰু ইফালে এটা ল'ম অল্টাৰনেট এক্সটেৰিয়ৰ মানে লাইনটোৰ ইফালে ট্ৰান্সভাৰ্চেলটোৰ ইটো চাৰি এটা যেনেকৈ এংগল 1 কাৰ ইকুৱেল এংগল 7ৰ ইকুৱেল এংগল 7ৰ ইকুৱেল আৰু আছে এংগল 4 কাৰ ইকুৱেল এংগল 4 কাৰ ইকুৱেল এংগল 6ৰ ইকুৱেল বুজি পাইছেনে এংগল 1 টো কাৰ ইকুৱেল এংগল 7ৰ এংগল 4 টো এংগল 6ৰ ইকুৱেল মানে এইবিলাক হৈছে আমাৰ এক্সটেৰিয়ৰ অল্টাৰনেট এক্সটেৰিয়ৰ এংগলছ নেক্সট আৰু এটা আছে কি কৰস্পণ্ডিং এংগলছ আৰ ইকুৱেল কি কৈছোঁ কৰস্পণ্ডিং এংগলছ আৰ ইকুৱেল কৰস্পণ্ডিং এংগল কোনকেইটা যেনেকৈ 1 টো কাৰ ইকুৱেল যেনে এইটো লাইন আছে এইটো ট্ৰান্সভাৰ্চেল যদি ইফালে এটা ওপৰত এংগল আছোঁ নেক্সট এংগলটো স্কিপ কৰি নেক্সট এংগলটো ট্ৰান্সভাৰ্চেল ছেম চাইডে হ'ব লাগিব তো 1 টো কাৰ ইকুৱেল 5ৰ ইকুৱেল এংগল 1 টো এংগল 5ৰ ইকুৱেল এই পজিশ্যনটো এইটো পজিশ্যন আৰু সেনেকৈ এই পজিশ্যনটো এইটো পজিশ্যন মানে যদি আমি এইটো এংগল লওঁতে নেক্সট এংগলটো স্কিপ কৰি ফেলে ট্ৰান্সভাৰ্চেল ছেম এইটো ল'ব লাগিব এই এংগলটো এইটোৰ ইকুৱেল গতিকে 1 যদি 5ৰ ইকুৱেল হয় 2 টো কাৰ ইকুৱেল হ'ব 2 টো কাৰ ইকুৱেল হ'ব এংগল 6ৰ ইকুৱেল হ'ব 2 টো 6ৰ ইকুৱেল হ'ব ঠিক আছে আৰু আছে এটা যেনেকৈ 4 টো কাৰ ইকুৱেল এইটোৰ ইকুৱেল এংগল 4 টো কাৰ ইকুৱেল এইটোৰ ইকুৱেল যদি এইটোৰ ইকুৱেল 3 টো কাৰ ইকুৱেল হ'ব 3 টো কাৰ ইকুৱেল এংগল 3 টো কাৰ ইকুৱেল এংগল 7ৰ ইকুৱেল হ'ব গতিকে এইখিনি বুজি পালে কৰস্পণ্ডিং এংগলছ আৰ ইকুৱেল এতিয়া চাওক এটা কথা এটা ইম্পৰ্টেণ্ট ফেক্ট এটা আছে জানিব লাগে এই লাইনকেইটা পেৰেলেল হয় কাৰণেহে অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছ ইকুৱেল কনভাৰ্চলি উই কেন সে দ্যাট ইফ অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছ আৰ ইকুৱেল দেন লাইনছ আৰ পেৰেলেল টু ইচ আদাৰ কথাটো বুজি পাইছে নেকি কৈছোঁ মই মানে লাইনকেইটা পেৰেলেল হয় সেইকাৰণে অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলকেইটা ইকুৱেল উল্টাকৈ এইটো নহ'ব নেকি যে অল্টাৰনেট ইণ্টেৰিয়ৰ এংগল ছাপ'জ এইটো এটা লাইন আছে এই দুটা আল্টিমেটলি কি হয় যে এই এংগলটোৰ এংগলটো ইকুৱেল হৈছে আমি গম পাইছোঁ যে এই দুটা এংগল অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছ ঠিক আছে যদি এই দুটা এংগল ইকুৱেল হয় আমি এনেকৈতো ক'ব পাৰোঁ যে লাইন দুডাল কি হয় পেৰেলেল হয় চিমিলাৰলি যদি অল্টাৰনেট এক্সটেৰিয়ৰ এংগল ইকুৱেল হয় লাইনকেইটা পেৰেলেল হয় চিমিলাৰলি কৰস্পণ্ডিং এংগলবিলাক যদি ইকুৱেল হয় লাইনকেইটা পেৰেলেল হয় মানে লাইন পেৰেলেল হ'লে এই মাহৰ কণ্ডিশ্যন আৰু এইকেইটা কণ্ডিশ্যন যদি ইকুৱেল হয় লাইনকেইটাও পেৰেলেল বাছ সেইটোৱেই কথা বহুত ইজি মেথছ একো নাই বহুতে বেছি ইজি গতিকে ৰেগুলাৰ ক্লাছবিলাক চাব ভিডিঅ'বিলাক চাব কিবা অসুবিধা পালে জনাব এক্সট্ৰাকৈ একো ক্লাছ কৰিবৰ একো দৰকাৰ নাই ইয়াতে চব হৈ যাব আৰু চ' ব'ল কৰস্পণ্ডিং এংগলছ আৰ কি ইকুৱেল আৰু দুটা টপিক আছে একেলগে ক্লিয়াৰ কৰি দিওঁ নেক্সট আছে আমাৰ কি আছে এইটো আছে আমাৰ সাম অফ দি co-interior angles on the same side of a transversal is 180 degree মানে ট্ৰান্সভাৰ্চেলটোৰ ছেম চাইডে থকা co-interior angle কেইটাৰ চাম আমাৰ 180 ডিগ্ৰী মই আগতে কৈছিলোঁ ট্ৰান্সভাৰ্চেল এডাল co-interior হ'লে ভিতৰৰ এংগল হ'ব তেনে 3 to 8 3 এংগল 3 আৰু এংগল 8 এইবিলাক হৈছে আমাৰ co-interior angles আৰু এই co-interior এংগলবিলাকৰ চাম আমাৰ কি আছে 180 বুলি কৈছে বা কেতিয়াবা এনেকৈ দিব ক'ব পাৰে some of the co-interior angles on the same side of a transversal is supplementary কথাটো একে এনেকৈ এংগল 2 আৰু এংগল 5 এই দুটা co-interior angles এই দুটাৰ চামো কিমান হ'ব আমাৰ 180 হ'ব এনেকুৱা এনেকৈ আৰু এটা পইণ্ট আছে some of the co-exterior আছে না co-exterior angles on the same side of a transversal is supplementary গতিকে এইটো some of the co-interior angles on the same side of a transversal is supplementary যেনেকৈ 4 আছে 7 আছে এই দুটা কি ট্ৰান্সভাৰ্চেলটোৰ ছেম চাইডে থকা co-exterior এংগল 4 আৰু এংগল কি 7 এংগল 4 আছে আৰু এংগল 7 আছে এই দুটাৰ চাম 180 হয় সেনেকৈ এংগল 1 আছে আৰু এংগল 6 আছে এংগল 1 প্লাছ এংগল 6 এই দুটাও আমাৰ কি সাপ্লিমেণ্টাৰী তো এইটো বুজি পালে ট্ৰান্সভাৰ্চেলটোৰ ছেম চাইড থকা co-interior এংগলকেইটাৰ যেনেকৈ চাম 180 হয় এনেকৈ ট্ৰান্সভাৰ্চেলটোৰ ছেম চাইড থকা co-exterior এংগলকেইটাৰ চাম আমাৰ কি হয় 180 হয় উল্টাকৈ আমি এনেকৈও ক'ব পাৰোঁ ন কি if the sum of the co-interior angles on the same side of a transversal is 180 degree the lines are parallel to each other or if the sum of the co-exterior angles on the same side of a transversal is supplementary then we can say that the lines are also parallel to each other like that তো আজিৰ যিখিনি টপিকত গোটেই ক্লিয়াৰ কৰালোঁ আজি বেছিক কনচেপ্টখিনি মই ক্লিয়াৰ কৰালোঁ নেক্সট ক্লাছত মই বাকীখিনি দি দিম গতিকে এটা বস্তু ইয়াত ন'টিছ কৰিব সেইটো হৈছে কি আজি যিখিনি আছে গোটেইখিনি ভালকৈ থৰলি বুজি লওক ভিডিঅ'টো ভালকৈ চাব আৰু মন্দিৰৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ কিবা অসুবিধা পালে পজ কৰি চাব আৰু এবাৰ ৰিভাইজ কৰি চাব বস্তুটো কি আছে কি নাই কাৰণ এইটো ইমানেই ইম্পৰ্টেণ্ট ক্লাছ ইয়াৰ পিছত মই আল্টিমেটলি বেছিক কনচেপ্ট
অকণমান শিকাওঁ ডাইৰেক্ট মই এটেক কৰিম মেথছত আৰু আৰ ডি শৰ্মাবিলাকৰ আগে মই বেছিক মেথছখন গোটেইখিনি ক্লিয়াৰ কৰি লওঁ তাৰপিছত মই আৰ ডিখনত লাহে লাহে মই গুচি যাম বেছিকখিনি আৰম্ভণিতে ক্লিয়াৰ কৰি ল'ব ঠিক আছে ধন্যবাদ